দুঃখজনক ঘটনা আমাৰ জিলাৰ সভাপতি মাননীয় ৰাতুল পাটোৱাৰীদেৱে এটা অন্যায়ৰ প্ৰতিবাদ কৰিব গৈছিল আৰু সেইটোতে আজি আঘাতপ্ৰাপ্ত হল আৰু ইতিমধ্যে তেখেতে কৈছে আপোনালোকে গমেই পাইছে শাসকীয় দলৰ মন্ত্ৰী গৰাকীৰ এগৰাকী ভাৰতীয় জিলা সভাপতিক যিটো আক্ৰমণ কৰিলে এই আক্ৰমণটোৱে ইয়াত যে কটকটীয়া নিৰাপত্তা বুলি কৈছে সেইটোৰ ফলাস্বৰূপ ওলাই পৰিল আমাৰ মই এটা প্ৰাক্তন বিধায়ক মোক তেখেতসকলে চেক কৰে কিন্তু যিগৰাকী আক্ৰমণ কৰিছে তেওঁৰ হাতত চকা কেনেদৰে ওলাও হয়তো গাড়ীৰ চাবি থাকিব পাৰে তেওঁলোকৰ বহুতৰে পকেটত মোবাইল ওলায় তেওঁলোকৰ চেক কৰিব নালাগে কিন্তু আমাক হলে খুব ভালদৰে চেক কৰে এই প্ৰশাসনেও যদি চৰকাৰৰ বহতীয়া হয় তেতিয়াহ'লে জনসাধাৰণ কেনেকৈ নিৰাপত্তা থাকিব সেইটো চিন্তনীয় হৈছে সাধাৰণতে শাসকীয় পক্ষ যেতিয়া জিকে তেতিয়া উত্ৰাৱল হোৱা নজিৰ আগতে নাছিল কিন্তু এওঁলোক জিকাৰ যিটো ক্ষমতা পোৱাৰ যিটো ধাৰণা সেইটো তেওঁলোক উত্ৰাৱল হৈছে আৰু সেইকাৰণে গণতন্ত্ৰত বিৰোধীক নিষেধ কৰাৰ তেওঁলোকৰ যিটো ষড়যন্ত্ৰ এইটো প্ৰকট হৈছে আৰু সেইকাৰণে ভয় ভীতি প্ৰলোভনেৰে তেওঁলোকে আজি বিৰোধীক নিষেধ কৰাৰ যিটো নিকৃষ্ট পন্থা লৈছে এইটোক আমি নিন্দা কৰিছো আৰু মাননীয় জিলা সভাপতি যিগৰাকীয়ে আক্ৰমণ কৰিছে তেওঁৰ উচিত আমি তদন্ত বিচাৰো নিশ্চিতভাৱে তেওঁলোকে এইটো ভাবিছে যে আমাক কাৰোবাক আক্ৰমণ কৰি আমাক ইয়াৰ পৰা উলিয়াই পঠোৱা তেওঁলোকৰ আচলতে উদ্দেশ্যটো তেনেকৈ আছিল কিন্তু আমি আমাৰ যিখিনি কাৰ্যকৰ্তা আছে এতিয়া আৰু আমি নিৰ্বাচনৰ এই গণনা শেষ নোহোৱা পৰ্যন্ত আমি ইয়াতে থাকিম ইতিমধ্যে লিখিতভাৱে অভিযোগ দিয়া হৈছে যিগৰাকীয়ে জিলা সভাপতিক আক্ৰমণ কৰিছে তেওঁৰ ওপৰত আক্ৰমণকাৰীক আমি উচিত শাস্তি দিয়াৰ কাৰণে তদন্ত ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম